বন্ধুসকল ভিডিঅ'টো চাওকচোন, অলপ চাই লওক, ভালকৈ প্ৰত্যক্ষ কৰিব, চাই লওক। বন্ধুসকল ভিডিঅ'টোত কি চালে? বুৰ্খা পিন্ধি থকা ছোৱালীক পিটি আছে। বন্ধুসকল, মুছলমান মানুহক কেনেকৈ আঘাত কৰা যায়, কোনটো প্ৰকাৰে বদনাম কৰা যায়, কিছুমান অন্ধভক্তয়ে এই দেশখনত থান বান কৰি দি আছে। ছোৱালী মানুহৰ যিটো মান সন্মান সেইটো নোহোৱা কৰি দি আছে। বন্ধুসকল, এবাৰ ভাবিলে এইবোৰ গাৰ নাম শিয়ৰি উঠে যে এইবোৰ মানুহক কি কৰা যায়। ভাৰতবৰ্ষৰ আইন প্ৰণয়ন কিয় কঠোৰ নহয় এইবোৰ বস্তু লৈ কিনে? এই ঘটনাটো হৈছে উত্তৰ প্ৰদেশত। এজনী ছোৱালী খোজকাঢ়ি গৈ আছে, আগভেটি ধৰিছে, ধৰি কৈ আছে তুমি বোৰখা পিন্ধি এই ৰাস্তা দি কিয় সদায় খোজকাঢ়ি যোৱা, কৈ কিনে উত্তম মাধ্যম দিবলৈ আৰম্ভ কৰিছে ছোৱালীজনীক। চাওক কেনেকৈ আপুনি নিজৰ ছোৱালীজনীক অকলে যাবলৈ দিব পাৰে। কি ভৰসা আছে এইবোৰ লম্পটে, এইবোৰ নিকৃষ্ট মানুহে অপহৰণ কৰি কিবা কৰিব পাৰে? কি ভৰসা আছে? মই আপোনালোকক সজাগ হ'বলৈ সদায় কওঁ, আৰু এইটো ভিডিঅ'টো ক'বলৈ বিচাৰিছোঁ আপোনালোকে অকণমান সাৱধান হওক। নিজৰ সৰু ল'ৰা বা সৰু ছোৱালীজনীক ভালকৈ ৰখাৰ যত্ন কৰক, নহ'লে অৱস্থা বহুতো বেয়া হৈ যাব। দেশৰ পৰিস্থিতি বৰ্তমান বহুতো ভয়ানক। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।